চাওক যেহেতু ইতিমধ্যে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি এক বিশেষ কাৰ্যসূচী লোৱা হৈছে আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে তেওঁলোকে আজি নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত প্ৰায় 15,000 ছাত্ৰ ছাত্ৰীয়ে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে পৰিৱেশন কৰিব। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত এই সমগ্ৰ ব্যৱস্থা কৰা হৈছে আৰু এই মুহূৰ্তত প্ৰায় সমগ্ৰ নগাঁও জিলাৰ প্ৰায় 15 সহস্ৰাধিক ছাত্ৰ ছাত্ৰী আহি ইয়াত উপস্থিত হৈছে। শাৰী পাতি তেওঁলোকে আচলতে গীত মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰিবৰ বাবে ইতিমধ্যে তেওঁলোক সাজু হৈ উঠিছে আৰু এই মুহূৰ্তত আমি দেখুৱাই আছো নগাঁও নুৰুল আমিন ষ্টেডিয়ামৰ পৰা। এই নুৰুল আমিন ষ্টেডিয়ামত এতিয়া লোকে লোকাৰণ্য হৈ পৰিছে, কাৰণ কিছু সময় পিছতেই নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত যি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আয়োজন কৰা যি কাৰ্যসূচী, সেই কাৰ্যসূচীত আজি প্ৰায় 15 সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে মানুহে মানুহৰ বাবে যি কালজয়ী গীত আছিলে সেই গীত পৰিৱেশন কৰিব। আৰু ইতিমধ্যে নুৰুল আমিন ষ্টেডিয়ামৰ এই পৰিৱেশ আমি দেখুৱাই আছো। নুৰুল আমিন ষ্টেডিয়াম সমগ্ৰ ষ্টেডিয়াম ইতিমধ্যে ছাত্ৰ ছাত্ৰীৰে ভৰি পৰিছে আৰু কিছু সময় পিছতেই ইতিমধ্যে ইণ্ডিয়া বুকছ অৱ ৰেকৰ্ডছৰ যি প্ৰতিনিধি আছিল সেই প্ৰতিনিধি ইয়ালৈ আহি উপস্থিত হৈছে আৰু কিছু সময় পিছতে হয়তো অসম এক বিৰল ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছে আৰু ইণ্ডিয়া বুকছ অৱ ৰেকৰ্ডছত হয়তো নাম সন্নিৱিষ্ট হ'ব। গতিকে এই মুহূৰ্তত আমি দেখুৱাই আছো নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামৰ পৰিৱেশ। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত যি আয়োজন কৰা হৈছিল আজি ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে গীত পৰিৱেশন কৰিব আৰু এই মুহূৰ্তত কিছু সময়ৰ পিছতেই 11 বজাত আচলতে সেই অনুষ্ঠানটো পৰিৱেশন কৰা হ'ব আৰু 15,000 ছাত্ৰ ছাত্ৰীয়ে সেই গীত পৰিৱেশন কৰিব। আৰু এই মুহূৰ্তত নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে নিয়াৰিকৈ তেওঁলোকে শাৰী পাতি সেই কালজয়ী গীত পৰিৱেশন কৰিব পাৰে তাৰ বাবে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এই জিলা আয়ুক্তগৰাকীও ইয়াত আহি ছাত্ৰ ছাত্ৰীসকলক উপদেশ দিছে আৰু পুৱাৰে পৰা তেওঁলোকে আচলতে অনুশীলন চলাই আছে যাতে ইণ্ডিয়া বুকছ অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিব পৰা যায়। ইণ্ডিয়া বুকছ অৱ ৰেকৰ্ডছৰ যিসমূহ গাইডলাইন আছে, যিসমূহ নীতি নিৰ্দেশনা আছে, সেই নীতি নিৰ্দেশনাসমূহ যাতে সম্পূৰ্ণৰূপে আখৰে আখৰে পালন কৰিব পাৰে তাৰ বাবে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এই মুহূৰ্তত যিটো ফাইনেল ৰিহাৰ্চল, সেই ফাইনেল যিটো অনুশীলন, সেই অনুশীলন আৰম্ভ হ'ব। ইতিমধ্যে জিলা আয়ুক্তগৰাকী ইয়াত আহি উপস্থিত হৈছে আৰু ইতিমধ্যে সেই গীত কালজয়ী গীত মানুহে মানুহৰ বাবে গীত ইয়াত এতিয়া অনুশীলন যিটো অন্তিম আখৰা, সেই আখৰা ইতিমধ্যে গাবৰ বাবে সজু হৈছে। আমি এই অনুষ্ঠানৰ মাজলৈ লৈ যাব বিচাৰিছো, যিহেতু গীত পৰিৱেশন কৰিব এতিয়া ছাত্ৰ ছাত্ৰীসকলে প্ৰায় 15,000ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে গীত পৰিৱেশন কৰিব। আমি এই অনুষ্ঠানৰ মাজলৈ ND24ৰ দৰ্শকসকলক সেই গীতৰ মাজলৈ লৈ যাব বিচাৰিছো।
এনেদৰে এতিয়া যি অন্তিম আখৰা আছিল সেই অন্তিম আখৰা নগাঁও জিলা প্ৰশাসনে ইতিমধ্যে সম্পূৰ্ণ কৰিছে আৰু কিছু সময়ৰ পিছতেই সেই গীত আৰম্ভ সেই কালজয়ী গীত আৰম্ভ কৰিব আৰু ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডৰ যি প্ৰতিনিধি আছিলে সেই প্ৰতিনিধি ইতিমধ্যে আহি নগাঁও নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত হৈছে আৰু কিছু সময়ৰ পিছতেই যিহেতু সেই বিৰল খনৰ সাক্ষী হ'বলৈ গৈ আছে অসমবাসী আৰু নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে তেওঁৰ যি সৃষ্টি আছিলে মানুহে মানুহৰ বাবে যি কালজয়ী গীত আছিলে সেই গীত 15,000তকৈ অধিক ছাত্ৰ ছাত্ৰী আজি নগাঁও নুৰুল আমিন ষ্টেডিয়ামত একেলগে পৰিৱেশন কৰিব কিছু সময়ৰ পিছতেই কৰি তোমাৰ কণ্ঠ বাতি মই মোৰ জন্মভূমিৰ নক্সা সেয়াই মানুহৰ শিল্পী জনতাৰ শিল্পী ডক্টৰ ভূপেন হাজৰিকা ভূপেন্দ্ৰ শতাব্দীৰ এই পবিত্ৰ পুৱাত নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত মানুহে মানুহৰ বাবে শীৰ্ষক গীতৰ পৰিৱেশনৰ পবিত্ৰখনৰ শুভ আৰম্ভণি আজিৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত ইতিমধ্যে আমাৰ মাজত উপস্থিত হোৱা সন্মানীয় অতিথিবৃন্দ আৰু নগাঁও জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ সন্মানীয় শিক্ষাৰ্থী আৰু শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী আৰক্ষী প্ৰশাসনৰ বিভিন্ন পৰ্যায়ৰ বিষয়া কৰ্মচাৰী সদৌতিকে আমি আন্তৰিকতাৰে আদৰণি জনাইছো আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে আমি মূল অনুষ্ঠানৰ মজিয়ালৈকে আগবাঢ়িম এই অনুষ্ঠানটি আয়োজনৰ অংশীদাৰ হোৱা সদৌতিলৈকে আমি পুনৰবাৰ আৰম্ভণিতে কৃতজ্ঞতা জনাইছো অপেক্ষা আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ বাবে ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ